পরিণত হয়েছে খাৰুপেটীয়াৰ একাংশ হোটেল। অসম কাৰ্যৰ বাবে নিৰাপত্তা স্থান হৈ পৰিছে খাৰুপেটীয়াৰ একাংশ হোটেলৰ বন্ধ কোঠা। কি চলিছে একাংশ হোটেলত এন্ধাৰ কোঠাত। আজি আমি দেখুৱাম খাৰুপেটীয়াৰ এটা হোটেলৰ কাণ্ড। খাৰুপেটীয়াৰ ড্ৰিম লজৰ পৰা নাবালিকা ছোৱালী উদ্ধাৰ। কি চলে খাৰুপেটীয়াৰ ড্ৰিম লজৰ এন্ধাৰ কোঠাত। আৰক্ষীৰ অভিযানত পোহৰলৈ আহে এই খবৰ। এক গোপন খবৰৰ ভিত্তিত বুধবাৰে এই সন্দৰ্ভত আৰক্ষীয়ে চলোৱা অভিযানত আটক কৰে এজন যুৱকক। প্ৰথম অৱস্থাত আৰক্ষী জাৰুমান পাই অট্টালিকাৰ পৰা জাপ দি আহত হয় লম্পট যুৱকজন। লম্পট যুৱকজনৰ ঘৰ বেছিমাৰীত বুলি জানিব পৰা গৈছে। বৰ্তমান যুৱকজন সুস্থ। জানিব পৰা মতে যুৱকজনে লজৰ মেনেজাৰজনক দূৰে ভুৱা পৰিচয় দেখুৱাই বুক কৰিছিল ড্ৰিম লজৰ এটা কোঠা। এই সমগ্ৰ ঘটনাক লৈ বৰ্তমান খাৰুপেটীয়াত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। এই ঘটনাক লৈ পৰ্যন্ত খাৰুপেটীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তদন্তৰ আওতালৈ আনিছে ড্ৰিম লজৰ মেনেজাৰজনক। আৰক্ষী আৰু অধিক তদন্তৰ পিছতহে ওলাই পৰিব ইয়াৰ প্ৰকৃত ৰহস্য। মোৰ নাম মোহাম্মদ আকাবৰ আলী, গাঁও নিমতলী ৩ নম্বৰ ৱাৰ্ড। ঘটনা মানে আমাৰ ভাগিনী এইটো ৰাতিপুৱা স্কুলত আহিছে, তাৰপিছত ল'ৰাটো মাটিখিনি এই কি হোটেল এইটো জোনাকী স্কুলত আহিছে। স্কুলৰ পৰা ল'ৰাটোৱে কিবা কিবি ফোন কৰি লৈ আহিছে। ড্ৰিম লজত আহি কিনি ৰুম লৈছে। ছোৱালী বয়সটো একেবাৰে কম, 15 বছৰ বয়স। ৰুম বুক কৰিলে মানে আপোনাৰ বেলেগ ছোৱালীৰ আধাৰ কাৰ্ড দি কিনি বুক কৰিছে। আৰু মেনেজাৰৰো চাব লাগিছিল যে ছোৱালীটো কিমান ডাঙৰ কিমান সৰু, ভালকৈ চাই চিন্তি দিব লাগিছিল। সিহঁতে এইবিলাক দিয়া নাই। মই আৰু সোধাৰ পিছত মোক উল্টা পুল্টা দমো দিছে। হোটেলত বিচাৰি গ'লোঁ মানে আমি বিচাৰি আছিলোঁ ছোৱালীজনক। তাৰপিছত 2-3টা পিলপিলি এলাই ক'লে যে আপোনাৰ ভাগিন দেখোন এটা ল'ৰাৰ লগত সেইটো হোটেলত সোমালে। সেই হিচাপত গৈছোঁ আমি। তাৰপিছত সিহঁতে বেলেগ ফালে ওলাই দিছিল ল'ৰাটোক একতলাৰ পৰা জাম কৰিলে। তাৰপিছত ধৰি লৈ আহিলোঁ। ল'ৰাটো কি জাম কৰাৰ পিছত আহত হৈছে নেকি? অলপ দুখ পাইছে। বৰ্তমান ক'ত আছে ল'ৰাটো? বৰ্তমান 108ত লৈ গৈছে। এতিয়া কোন মেডিকেলত বা লৈ গ'ল। আপোনালোকে বৰ্তমান কি বিচাৰিব? আমাৰ বিচাৰি একো নাই, মানে আমাৰ ভাগিনটোতো ভৱিষ্যতৰ কথা আছে, বিয়া শাদী দিব লাগিব। সেইটো আইনৰ এটা সহায় লাগে, আমাৰ সত্য সহায় লাগে। কেইটা বজাত সোমাইছিলে 10টা বজাত, 2টা বজাত। সন্দেহ আমাৰ ৰেপ হোৱা বুলি সন্দেহ হৈছে। ল'ৰাটোৰ বয়স কিমান হ'ব? ল'ৰাটোৰ বয়স 19-20 এনেকুৱা হ'ব আইডিয়াৰ। কেছ দিছে আপোনালোকে? কেছ এতিয়ালৈকে দিয়া নাই, দিম বুলি ভাবি আছোঁ।